এয়া মই আপোনালোকক মোৰ কিমান কাপোৰ আছে সেয়া দেখুৱাবলৈ লোৱা নাই। এয়া মই প্ৰস্তুতি চলাইছোঁ কাইলৈৰ বাবে। কাইলৈ হৈছে 1 এপ্ৰিল আৰু কাইলৈৰ পৰা আমাৰ বিদ্যালয় আৰম্ভ হ'ব। আমাৰ শিক্ষয়িত্ৰীসকলৰ যিহেতু ইউনিফৰ্ম আছে, পৰীক্ষা শেষ হোৱাৰ পাছত ইউনিফৰ্মখিনি ধুনীয়াকৈ ধুই ভৰাই থৈছিলোঁ আৰু সেইখিনি উলিয়াই লৈছোঁ। কিছুমান কাপোৰ ইস্ত্ৰি কৰি থোৱা আছিলে আৰু কিছুমান ইস্ত্ৰি কৰা হোৱা নাই, গতিকে একেবাৰেই উলিয়াই লৈছোঁ। যিখিনি পাৰোঁ ধুনীয়াকৈ ইস্ত্ৰি কৰি থৈ দিওঁ সময় হয় যদি, আৰু কাইলৈৰ বাবে এযোৰ কাপোৰ উলিয়াই থৈছোঁ, কাৰণ সময়ত নহ'লে বহুত হুৰমুৰ লাগে। আৰু মই সদায় ক'ৰবাত যাবলৈ যদি থাকে পিছদিনাখন, আগদিনাখনেই যিমান পাৰোঁ অকণমান কামখিনি আগবঢ়াই থ'বলৈ চেষ্টা কৰোঁ। আৰু এইখন মেখেলা চাওকচোন, এইখন মোৰ বিয়াৰ আগৰে মেখেলা, আৰু এই মেখেলাখন কিবা কাগজৰ নিচিনা চাউণ্ড এটা দিয়ে। ইমান ধুনীয়া হৈ আছে, নতুন হৈ আছে একেবাৰে। সেইকাৰণে থৈ দিছোঁ, ইউনিফৰ্মৰ লগত যিহেতু মানে মিলি গৈছে, কেতিয়াবা প্ৰয়োজন হ'লে পিন্ধিব পাৰিম, সেইকাৰণে থৈ দিছোঁ। মোৰ আটাইতকৈ বেছি চিন্তা হৈছে কাইলৈ যিহেতু অংকুৰ শ্ৰেণীত নতুন ছাত্ৰ ছাত্ৰী আহিব। প্ৰথম দিনাখন ছাত্ৰ ছাত্ৰীসকল আহিলে ইমান কান্দে, গতিকে সেই প্ৰথম মোৰ এমাহমান বৰ বেয়া লাগে তেওঁলোকৰ বাবে। আৰু কণ কণ ল'ৰা ছোৱালী বিদ্যালয়ত মাক দেউতাকক এৰি পিনে প্ৰথমবাৰলৈ আহে, আৰু মোৰ প্ৰত্যেকবাৰে তেনেকুৱাই হয়। ক্লাছ আৰম্ভ হোৱাৰ আগদিনাখন মই মানে বহুত টেনশ্যনত থাকোঁ যে কাইলৈৰ দিনটো কেনেদৰে পাৰ হ'ব।